নমস্কাৰ নৰ্থ ইষ্ট ভিলৈ স্বাগতম মই ডক্টৰ সপোন্তি মধ্যপ্ৰাচ্যত দিনক দিনে যুদ্ধৰ পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে বিশেষকৈ ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত হোৱা সংঘাতৰ ফলত সমগ্ৰ বিশ্বৰ শক্তি বজাৰত সংকট নামি আহিছে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ভাৰতত পেট্ৰল ডিজেল আৰু গেছৰ অভাৱ হ'ব নেকি কাৰণ বিশ্বৰ বহু অংশৰ তেল এটা অতি গুৰুত্বপূৰ্ণ সমুদ্ৰ পথৰ মাজেৰে যায় সেই পথটো হৈছে ষ্ট্ৰেইট অফ হৰমুজ যদি যুদ্ধৰ বাবে এই পথ বন্ধ হৈ যায় তেতিয়া সমগ্ৰ বিশ্বতে ডাঙৰ শক্তি সংকট আহিব পাৰে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰত কিমান প্ৰভাৱিত হ'ব ভাৰতৰ তেল আৰু গেছৰ অভাৱ হ'ব নেকি আৰু ভাৰত চৰকাৰ এই সংকটৰ বাবে কেনেধৰণে প্ৰস্তুত হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব মধ্যপ্ৰাচ্য হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ তেল উৎপাদন অঞ্চল এই অঞ্চলত থকা দেশসমূহ হৈছে সৌদি আৰবিয়া ইৰাক ইউনাইটেড আৰব এমিৰেটছ কাটাৰ এই দেশবোৰৰ তেল বিশ্বৰ বহু দেশলৈ যায় এই তেলবোৰৰ বেছিভাগেই যায় ষ্ট্ৰেইট অফ হৰমুজ নামৰ সমুদ্ৰ পথৰ মাজেৰে যদি যুদ্ধৰ বাবে এই পথটো বন্ধ হৈ যায় তেতিয়া বিশ্বৰ তেল সৰবৰাহত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ প্ৰায় 85 পৰা 90% বিদেশৰ পৰা আমদানি কৰে তাৰ ভিতৰত বেছিভাগ তেল আহে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ পৰা সেয়েহে মধ্যপ্ৰাচ্যত যুদ্ধ বাঢ়িলে ভাৰতৰ শক্তি সুৰক্ষাও প্ৰভাৱিত হ'ব পাৰে এতিয়া ভাৰতৰ তেল আৰু গেছৰ অভাৱ আছে নেকি বৰ্তমান সময়ত ভাৰতত কোনো ডাঙৰ তেল বা গেছৰ অভাৱ হোৱা নাই পেট্ৰল পাম্পত তেল উপলব্ধ আছে আৰু LPG গেছৰ যোগানো চলি আছে অৱশ্যে কিছু সংকেত দেখা গৈছে যে বিশ্ব বজাৰৰ তেলৰ দাম বৃদ্ধি পাইছে কিছু উদ্যোগত গেছৰ অভাৱ দেখা গৈছে চৰকাৰে জনসাধাৰণক পেনিক বুকিং নকৰিবলৈ অনুৰোধ কৰিছে অৰ্থাৎ ভয় খাই ততাতৈয়াকৈ বুকিং কৰিব নালাগে অৰ্থাৎ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণতে আছে ভাৰতৰ হাতত কিমান তেলৰ ভঁৰাল আছে ভাৰত চৰকাৰে আগতে এই ধৰণৰ সংকটৰ বাবে ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ তৈয়াৰ কৰি ৰাখিছে এই তেলৰ ভঁৰালসমূহ আছে বিশাখাপট্টনম মেংগালোৰ আৰু পাদুৰত এই ভঁৰালত থকা তেলৰ সহায়ত ভাৰত প্ৰায় 9-10 দিন আমদানি নোহোৱাকৈ চলিব পাৰে ইয়াৰ বাহিৰেও তেল কোম্পানীসমূহৰ নিজা ভঁৰাল আছে মুঠতে ভাৰতত প্ৰায় 70 দিনৰ তেল মজুত আছে বুলি ধৰিব পাৰি এই সংকটৰ বাবে ভাৰত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আছে ভাৰতে নতুন দেশৰ পৰা তেল ক্ৰয় কৰি আছে ভাৰতে এতিয়া ৰাছিয়া ইউনাইটেড ষ্টেটছ ব্ৰাজিল নাইজেৰিয়া পৰা তেল সংগ্ৰহ কৰি আছে ইয়াৰ ফলত মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰতা কিছু কমিছে ভাৰতে বিকল্প শক্তি উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ভাৰতে দ্ৰুতগতিত সৌৰ শক্তি বতাহ শক্তি পৰমাণু শক্তি বৈদ্যুতিক গাড়ী ব্যৱস্থা বৃদ্ধি কৰিছে ইয়াৰ লক্ষ্য হৈছে ভৱিষ্যতে তেলৰ ওপৰত নিৰ্ভৰতা কমোৱা যদি সংকট বাঢ়ে তেন্তে প্ৰথমে তেল আৰু গেছ যোগান দিয়া হ'ব সেনাবাহিনী চিকিৎসালয় বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু গৃহস্থলীৰ কাৰণে যদি যুদ্ধ বেছি বাঢ়ে তেতিয়া যদি ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ যায় তেন্তে তেলৰ দাম $150 প্ৰতি বেৰেললৈ উঠিব পাৰে ভাৰতত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাব পাৰে মুদ্ৰাস্ফীতি হ'ব পাৰে কিছুমান উদ্যোগত উৎপাদন কমিব পাৰে মধ্যপ্ৰাচ্যৰ যুদ্ধ বিশ্বৰ বাবে এটা ডাঙৰ বিপদ হ'ব পাৰে কিন্তু ভাৰতেও নিজৰ শক্তি সুৰক্ষা মজবুত কৰিবলৈ বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা লৈছে এইবোৰৰ ভিতৰত কৌশলগত তেল ভঁৰাল বিভিন্ন দেশৰ পৰা আমদানি কৰা নতুন শক্তি নীতি এইবোৰৰ বাবে ভাৰত এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আগতকৈ অধিক সাজু কিন্তু যুদ্ধ যদি দীঘলীয়া হয় তেন্তে ভাৰততো তেলৰ দাম বৃদ্ধি আৰু আৰ্থিক চাপ দেখা পাব পাৰে আজিলৈ ইমানেই ধন্যবাদ